নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক আজি এই ৰঙালী বিহু আৰু নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 14 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 1 তাৰিখ আৰু ৰবিবাৰ। আজি নতুন অসমীয়া বছৰৰ প্ৰথম দিন আৰু আজি মানুহৰ বিহু। আজি শ্ৰী বাসন্তী দেৱীৰ শ্ৰী শ্ৰী মা কাত্যায়নী ৰূপত পূজা আৰু ব্ৰত। আপোনালোকক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। এতিয়া আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি শুক্লপক্ষ, ষষ্ঠী তিথি আৰু আদ্ৰা নক্ষত্ৰ। আজি সূৰ্য উদয় হ'ব 5:01 আৰু সূৰ্যাস্ত হ'ব 5:46। আজি ৰাহুকাল আছে আবেলি 4:10 পৰা 4:46। আজিৰ বিশেষ শুভ সময় পুৱা 6 বজাৰ পৰা পুৱা 9:25। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তাযোগ হ'ব। আজি যাত্ৰাৰ বাবে শুভকৰ্ম নাই যদিও, শুভদিন নহয় যদিও বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা ভাল দিন। খাদ্যত আজি তিতা আৰু তাল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। সামান্য শাৰীৰিক দুৰ্বলতা আপোনাৰ মনোবল হ্ৰাসৰ কাৰণ হ'ব পাৰে। আজি কৰ্মচাৰীসকলৰ বাবে ভ্ৰমণৰ যোগ আছে আৰু ইয়াৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। কোনো অপ্ৰত্যাশিত সংবাদত আজি আপোনাৰ চিন্তাও সামান্য বাঢ়িব। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে আনৰ সমালোচনাৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। আপোনাৰ কৰ্মৰ বাবে আজি আপুনি যাতে কাৰোবাৰ লগত বিবাদ আদি নহয় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব, কিয়নো ইয়াত মান সন্মানৰ প্ৰশ্ন জড়িত হৈ থাকিব। শিক্ষাৰ্থীয়ে সকলো দিশতে সফলতা পাব। শ্ৰেষ্ঠ বন্ধুৰ সংগত সুখো থাকিব। অৰ্থগমতো আপুনি আজি আনন্দিত হ'ব পাৰিব। প্ৰেমত এটা শ্ৰেষ্ঠতম দিন হ'ব। প্ৰিয় ব্যক্তিক স্থান আৰু মান প্ৰদান কৰিও আজিৰ দিনটো আপুনি উজ্জ্বলতম কৰি গঢ়িব পাৰিব। ব্যৱসায়ীয়ে যিকোনো অসৎ ব্যক্তিৰ পৰা সাৱধানতা লওক, যাতে আৰ্থিকভাৱে আপুনি এনে ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহয়। পাৰিবাৰিক পৰিৱেশ আজি আন দিনৰ তুলনাত যথেষ্ট উন্নত। কোনো অতিথিৰ আগমনতো গৃহসুখ বাঢ়িব। আনহাতে কোনো প্ৰতিবেশীৰ আচৰণত যাতে বিতৰ্ক আদি সূচনা নহয় তালৈও লক্ষ্য ৰাখক। আজি আপোনাৰ গুলপীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি আপোনাৰ ভ্ৰমণৰ যোগ আছে। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে শাৰীৰিক দুৰ্বলতাই যাতে আপোনাৰ প্ৰচেষ্টাত বাধা নিদিয়ে তাৰ প্ৰতি যত্ন লওক। কোনো সংযোগত আজি আপুনি দূৰ ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব। নিবনুৱাৰ আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি দুশ্চিন্তাৰ কাৰণ হ'ব। নতুন কৰ্মৰ সন্ধান লাভ কৰিব, যদিও ইয়াত আপুনি আগবঢ়াটো আজি আপোনাৰ সিদ্ধান্ত ভুল প্ৰমাণিত হ'ব। আপোনাৰ আচৰণ আৰু বাক্য বিনিময়ে প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰে সমস্যা নিদিবলৈ লক্ষ্য ৰাখক। অৱশ্যে প্ৰিয়জনৰ সংগত আপুনি কিছু উন্নত সময়ো অতিবাহিত কৰিব পাৰিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত আপোনাৰ খৰচ নাবাঢ়িবলৈ যত্ন লওক। আজি কোনো আপোনজনৰ স্বাস্থ্যৰ বাবেও আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা
অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক ব্যক্তিগত সমস্যাই আজি আপোনাক মানসিক চাপত ৰাখিব। তথাপিও আপুনি সফলতা পাব, কিন্তু আপোনাৰ পৰিশ্ৰম বাঢ়িব। নিবনুৱাই বন্ধুৰ জৰিয়তে কোনো শুভ সংযোগ আজি লাভ কৰিব। এনে সংযোগৰ ফলত আপুনি সৌভাগ্যৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীৰ বিশেষ কোনো সামগ্ৰী প্ৰাপ্তিত আশা পূৰণ হ'ব। আজি বন্ধুৰ সংগত অধিক সময় নষ্ট কৰিও আপুনি সুখী হ'ব পাৰিব। প্ৰিয়জনৰ সংগত কৰা ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগেও আজি আপোনাক উৎসাহিত কৰিব। গৃহত অৰ্থ সমস্যা থাকিলেও আপুনি আজি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। পুৰণা কোনো বিশেষ সমস্যা সমাধান কৰি সুখী হ'ব, যদিও ইয়াত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু গুলপীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও আপোনাৰ মনোবলো অটুট থাকিব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগতো আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব, আৰু আপোনাৰ কামৰ বাবে প্ৰশংসাও লাভ কৰিব। নিবনুৱাই নতুন কৰ্মৰ আঁচনি গ্ৰহণ কৰি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। এনে সিদ্ধান্তত আপুনি আত্মীয়ৰ সহযোগতো উৎসাহিত হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত সঞ্চিত ধন আৰু মূল্যৱান সময় নষ্ট নহ'বলৈ সাৱধানতা লওক। কোনো ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক নহ'বলৈও আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। স্বজনৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত সুখ থাকিব, কিন্তু ইয়াৰ বাবে আপুনি আজিৰ দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। গৃহত বিভিন্ন দিশত আজি আপোনাৰ ব্যয় বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। সকলো দিশতে পাৰিবাৰিক সহযোগিতা আজি আপোনাৰ লগতে থাকিব। আজি ভোগবিলাসতহে আপোনাৰ খৰচ বৃদ্ধি পাব। ব্যৱসায়ীয়ে চোৰৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। আপোনাৰ আজিৰ ভ্ৰমণো কষ্টকৰ হ'ব, কিন্তু ভ্ৰমণৰ সফলতাত আপোনাৰ সুখো থাকিব। আনহাতে ন্যায্য প্ৰাপ্তিৰ বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব। নিবনুৱাক অৰ্থ কষ্টই আজি আমনি কৰিব। আপোনাৰ আচৰণত কোনো আপোন ব্যক্তি যাতে অসন্তুষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ লক্ষ্য ৰাখিব লাগিব। ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস হোৱাৰ লগতে গোপন শত্ৰু বৃদ্ধিৰ আশংকাও থাকিব। আজি আপোনাৰ মতৰ লগত প্ৰিয় ব্যক্তিৰ মতৰ মিল নাথাকিব। ইয়ে আপোনাৰ হতাশাৰ কাৰণ হ'ব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহত শাৰীৰিক সমস্যাই গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল নকৰে, তাৰ প্ৰতি যত্ন লওক। আজি গৃহ সুখ বঢ়াবলৈও আপুনি সংযম বঢ়াব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। যান বাহনত ভ্ৰমণত আজি স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগ দিয়া আৱশ্যক। কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাক আজি চিন্তাত ৰাখিব। নিবনুৱাই বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ হ'ব। আজি অৰ্থ কষ্ট হ'ব আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। প্ৰিয়জনক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজি আপুনি প্ৰেমৰ সম্পৰ্কক নতুনত্ব প্ৰদান কৰিব পাৰিব। যিকোনো পৰিৱেশতে নিজৰ মূল্যৱান সামগ্ৰীৰ ওপৰত আজি আপুনি লক্ষ্য ৰখাও আৱশ্যক। গৃহত প্ৰাপ্য ধনৰ আদায় পাব।
আপোনজনৰ স্বাস্থ্যৰ উন্নতি আপোনাক সন্তুষ্টি দিব। পুত্ৰ কন্যাৰ পৰাও গৃহ সুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা থাকিব যদিও আজি ভ্ৰমণৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক আজিৰ দিনটো মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাৰ বন্ধুৰ সংগত সঞ্চিত ধন ক্ষয় হ'ব। আপোনাৰ কোনো সিদ্ধান্তৰ বাবে আজি ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰো আপুনি সন্মুখীন হ'ব লাগিব। শিক্ষাৰ্থীয়ে সকলো দিশতে নিজৰ সিদ্ধান্ত আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। বন্ধুৰ সংগত সময় অতিবাহিত কৰি সুখী হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। কোনো অপ্ৰত্যাশিত সংবাদে প্ৰেমৰ পৰিৱেশৰ আনন্দ নষ্ট নকৰিবলৈ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰক। আজি কোনো শুভ সংযোগ লাভত আপুনি উৎসাহিত হ'ব পাৰিব। গৃহত আপোনজনৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিব, যাৰ বাবে আপুনি গৃহ সুখ বৃদ্ধি কৰিবৰ বাবে যত্ন বঢ়াব লাগিব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ ব্যয় নাবাঢ়ে তালৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। স্বাস্থ্যই আপোনাক মনোকষ্ট নিদিবলৈ যত্নৰ প্ৰয়োজন হ'ব। চমু ভ্ৰমণ আনন্দ আৰু সফলতাৰ কাৰণো হ'ব পাৰে। অকস্মাত ভ্ৰমণৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। সকলো দিশতে ক্ৰমোন্নতিয়েও আপোনাক উৎসাহত ৰাখিব। নিবনুৱাই পুৰণা বিনিয়োগৰ শুভফল লাভত উৎসাহিত হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত আজি আপোনাৰ চিন্তা কমিব। বন্ধুৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিব পাৰে, যাৰ বাবে বিতৰ্ক আদি নহ'বলৈ আপুনি নিজৰ যত্ন বঢ়াব লাগিব। আজি আপুনি পানী আৰু যিকোনো প্ৰকাৰ আঘাতৰ পৰাও সাৱধানতা লোৱা আৱশ্যক। আজি নতুন সংযোগো ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত আজি বন্ধুত্ব আগবঢ়োৱাটো বুদ্ধিমানৰ কাম নহ'ব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও আপোনাৰ সন্তুষ্টিও থাকিব। কোনো সামগ্ৰী ক্ৰয় কৰি গৃহ সুখো বঢ়াব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগী হোৱা আৱশ্যক। আজি বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব। আনহাতে পৰিৱেশৰ কোনো শুভ সংবাদেও আপোনাৰ আশা পূৰণ কৰিব। নিবনুৱাই সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ দুৰ্বলতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বাধা নহ'বলৈ যত্ন ল'ব লাগিব। আনহাতে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগেও আজি আপোনাক উপকৃত কৰিব। প্ৰেমত প্ৰিয়জনৰ সংগত দিনটো আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকক। আজি আপোনাৰ আচৰণ আৰু বাক্য প্ৰয়োগৰ ক্ষেত্ৰতো আপোনাৰ নিয়ন্ত্ৰণ বঢ়াব লাগিব। গৃহত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ ওচৰত আজি আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। চমু ভ্ৰমণ আৰ্থিকভাৱে লাভজনক প্ৰমাণিত হ'ব। ব্যৱসায় আন দিনৰ তুলনাত আজিৰ দিনটো বহুত উন্নত। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আপোনাৰ মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। আজি নতুন কোনো কৰ্মৰ সংযোগে আপোনাৰ বহুদিনীয়া আশাও পূৰণ কৰিব।
নিবনুৱাই শুভ সংবাদ লাভ কৰিব। আজি কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা বিফলতা আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। আজি জ্যেষ্ঠজনৰ পৰাও আপুনি সন্মান আৰু প্ৰশংসা লাভ কৰিব। প্ৰিয়জনৰ সংগত দিনটো আনন্দেৰে অতিবাহিত কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কোনো কৰ্ম পিছলৈ থাকি যাব। ব্যৱসায়ত নতুন যোজনাত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো ভাল নহয়। গৃহত কোনো কাৰণত আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে। আপোনজনৰ আচৰণো আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। অৱশ্যে পুত্ৰ কন্যাৰ পৰা সুখ থাকিব। আপোনাৰ আজি পাতল ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব, কিন্তু পুৰণা ৰোগৰ আকস্মিক উত্থানত সঞ্চিত ধন ক্ষয় নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই এফালে কোনো অপ্ৰত্যাশিত সংবাদত চিন্তিত হ'ব, আনফালে আৰ্থিক উন্নতিত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতা নহ'বলৈ আত্মবিশ্বাস বঢ়াওক। প্ৰেমত প্ৰিয়জনৰ পৰা মান লাভ কৰি আপোনাৰ আত্মবিশ্বাস বাঢ়িব। প্ৰিয়জনক কোনো দিশত সহযোগিতা আগবঢ়াইও আজি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক আৰু শাৰীৰিক সহযোগিতা দিব লগা হ'ব। বিশেষ সম্পদ ক্ৰয় কৰিবৰ বাবে আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। সামান্য পাৰিৱেশিক ৰোগৰ অশান্তিয়ে মনোবল নকমাবলৈ আপোনাক অধিক ইচ্ছা শক্তিৰ প্ৰয়োজন হ'ব। ভ্ৰমণ কষ্টকৰ হ'লেও যোগাত্মক হ'ব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ অধিক মনোযোগী হওক। সিদ্ধান্তৰ ভুলৰ ফলত সৌভাগ্য অৰ্জনৰ বিশেষ সুযোগ যাতে নেহেৰায় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। কোনো বন্ধুৰ বিশ্বাসভংগ নিবনুৱাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। এনে কাৰণত এনে বন্ধুৰ লগত বিতৰ্ক আদিয়ে যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাস নকৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজি সম্পৰ্কক আপুনি অধিক আনন্দময় কৰি গঢ়ি তুলিব পাৰিব। আজি কোনো বিশেষ সম্পদ ক্ৰয় কৰিও আপুনি আপোনাৰ প্ৰিয়জনক উৎসাহিত কৰিব পাৰিব। ব্যৱসায়ীয়ে ৰাজ অনুগ্ৰহত অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব। ভূমি বাহন আদি সমস্যা সমাধান কৰোঁতে আজি আপোনাৰ ব্যয় বাঢ়িব। আজি আপোনাৰ ভোগবিলাসতো অধিক ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনাক অনুৰোধ কৰোঁ যে আমাৰ এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত সহযোগ কৰক। ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। পুনৰ আপোনালোকক নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।